যি পাঁচটা ভুলৰ বাবে কুৰবানী আল্লাহৰ দৰবাৰত কবুল নহয়, এই পাঁচটা ভুল কৰিলে আপুনি যদি লাখ লাখ টকা খৰচ কৰিও আপুনি কুৰবানীৰ জানুৱাৰ কিনিছে, যদি এই ভুল আপুনি কৰিছে তেন্তে আপোনাৰ কুৰবানী আল্লাহৰ দৰবাৰত গ্ৰহণযোগ্য নহয়, আল্লাহ তাআলাই কবুল নকৰে। মোৰ প্ৰিয় দিনী ভাই বন্ধুসকল, মোৰ অতি শ্ৰদ্ধাৰ মা আৰু ভনীসকল, আমি সেইখিনি জানিব লাগিব আৰু সেইমতে আমি আমল কৰিব লাগিব, তেন্তে আমাৰ ইবাদত, আমাৰ কুৰবানী আল্লাহ তাআলাই কবুল কৰিব। মই এটা এটা কৈ গোটেইখিনি মই ধুনীয়াকৈ বুজাই দিয়াৰ চেষ্টা কৰিম। আহক ইয়াৰ পূৰ্বে আমি কুৰবানীটো হয় কি আৰু এই কুৰবানী দিলে আমি কি পাম এইখিনি আমি প্ৰথমতে জানি লওঁ। মোৰ প্ৰিয় দিনী ভাই বন্ধুসকল, কুৰবানী মানে হৈছে ত্যাগ, আল্লাহৰ সন্তুষ্টিৰ বাবে নিজৰ পছন্দনীয় মৰমৰ জানুৱাৰ আল্লাহৰ নামত কুৰবানী কৰা। আৰু এই কুৰবানীৰ সিলসিলা হযৰতে আদম আলাইহিস সালাতু ওয়াস সালামৰ পৰাই চলি আহিছিল। আদম আলাইহিস সালামৰ দুজন পুত্ৰ হাবিল আৰু কাবিল, তেওঁলোকে সৰ্বপ্ৰথম কুৰবানী কৰিছিল। আল্লাহ তাআলাই কোরআনে কারীমত এইদৰে ইরশাদ কৰে, ওয়াতলু আলাইহিম নাবা আবনাই আদম বিল হক ইয ক্বাররাবা কুরবানান ফাতুকব্বিলা মিন আহাদিহিমা ওয়া লাম ইউতাকাব্বাল মিনাল আখার। যেতিয়া আদম আলাইহিস সালামৰ দুজন পুত্ৰই আল্লাহৰ সন্তুষ্টিৰ বাবে তেওঁলোকে কুৰবানী কৰিছিল, এজনৰ কুৰবানী কবুল হ'ল আৰু আনজনৰ কবুল নহল। আনজনৰ কবুল কিয় নহল, কোন ভুলৰ বাবে তেখেতৰ কুৰবানী আল্লাহৰ দৰবাৰত কবুল হোৱা নাই, আল্লাহ তাআলাই কবুল নকৰিলে, এই কথাও মই কৈ দিম। সকলো নবী ৰাসূল সকলে কুৰবানী কৰিছিল, তৰিকা বেলেগ বেলেগ আছিল, কিন্তু হযৰতে ইব্ৰাহিম আলাইহিস সালামৰ দিনৰ পৰা এই কুৰবানীৰ এটা পেহচান হ'ল, চিনাকি হ'ল, বহুত ডাঙৰ এটি ঘটনাৰ কাৰণে। আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক যেতিয়া প্ৰশ্ন কৰা হৈছিল, ইয়া ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম, সাহাবাসকলে প্ৰশ্ন কৰিছিল, ইয়া ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম মা হিয়াল আযহিয়া, কুরবানীটো কি? তেতিয়া আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম উত্তৰত কয়, হিয়া সুন্নাতু আবিকুম ইব্ৰাহিম আলাইহিস সালাম, কুরবানী তোমালোকৰ পিতা হযৰতে ইব্ৰাহিম আলাইহিস সালামৰ সুন্নত হয়। সাহাবাসকলে আকৌ প্ৰশ্ন কৰিলে, ইয়া ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম, এই কুরবানী দিলে আমি কি পাম, আমাৰ কি লাভ হ'ব? নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম উত্তৰত কয়, কুরবানীৰ যি পহু তুমি কুরবানী কৰিবা, এই পহুৰ প্ৰত্যেক নোমৰ বদলা আল্লাহ ৰাব্বুল আলামিন এক এক নেকি তোমাৰ নামে আমলত দান কৰিব। সুবহানাল্লাহ। ইয়াৰ লগে লগে এই যে পহু তুমি কুরবানী কৰিবা, কিয়ামতৰ দিনাখন এই পহু তাৰ হাড্ডি মাংস ছাল ঢোল সম্পূৰ্ণ এই জানুৱাৰ কিয়ামতৰ দিনাখন তোমাৰ নেকিৰ পাল্লাত উঠাই দিয়া হ'ব। আল্লাহু আকবার। তোমাৰ নেকিৰ পাল্লা গধুৰ হৈ যাব, যিদিনাখন সূৰ্য মূৰৰ ওপৰত আহি যাব, জমিন যেতিয়া তামা হৈ যাব, এটা এটা নেকিৰ কাৰণে মানুহ হাবাথুৰি খাই ফুৰিব। কিয়ামতৰ সেই কঠিন মুহূৰ্তত আপোনাৰ এই কুরবানীৰ জানুৱাৰ আপোনাৰ নেকিৰ পাল্লাত উঠাই দিয়া হ'ব। আল্লাহু আকবার। কিমান ডাঙৰ সওয়াব হয়। নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কয়, যিসকলৰ সামৰ্থ্য আছে, টকা পইচা আছে, আল্লাহ তাআলাই ধন সম্পত্তি দিছে, কুরবানী তেওঁৰ ওপৰত ওয়াজিব হৈছে, তেওঁ কুরবানী নিদিলে তেওঁ যেন আমাৰ ঈদগাহলৈ নাহে। এজন ব্যক্তিৰ 7.5 তোলা সোণ বা তাৰ মূল্য 52.5 তোলা ৰূপ বা তাৰ মূল্য ইমানখিনি সম্পত্তিৰ মালিক যদি এজন ব্যক্তি হৈ যায়, সেইজনৰ ওপৰত কুরবানী দিয়াটো ওয়াজিব হয়। তেওঁ কুরবানী দিবই লাগিব, নহলে তেওঁ গুনাহগাৰ হ'ব। এতিয়া আহক আমি মেইন কথাখিনিলৈ আহো। যি 5টা ভুলৰ বাবে আমাৰ কুরবানী আল্লাহৰ দৰবাৰত কবুল নহয়, আল্লাহ তাআলাই কবুল নকৰে, সেয়া হৈছে 1 নম্বৰত আপুনি যি জানুৱাৰ, যি পহু আপুনি কুরবানী কৰিব, এই পহুৰ বয়স পৰিপূৰ্ণ হ'ব লাগিব। বয়স যদি 1 দিন কম হয় তেন্তে সেই পহু কুরবানী কৰা জায়েজ নহব, আপোনাৰ কুরবানী আল্লাহ তাআলাই কবুল নকৰে। আপুনি যদি গৰু কুরবানী কৰিছে, মহ কুরবানী কৰিছে, উট কুরবানী কৰিছে বা ছাগলী ভেড়া দুম্বা যিকোনো জানুৱাৰ কুরবানী কৰিছে, সেই জানুৱাৰৰ বয়স কিমান হ'ব লাগে এই কথা আপুনি জানিব লাগিব। গৰু মহ যদি হয় তেন্তে তাৰ বয়স পৰিপূৰ্ণ 2 বছৰ হ'বই লাগিব, বাধ্যতামূলক। 2 বছৰৰ পৰা এদিন যদি কম হয় গৰু মহ হলে, তেতিয়া সেই জানুৱাৰ কুরবানী দিয়াটো জায়েজ নহয়, আপোনাৰ কুরবানী আল্লাহ তাআলাই কবুল নকৰে। যদি উট হয় তেতিয়াহলে তাৰ বয়স পৰিপূৰ্ণ 5 বছৰ হোৱাটো জৰুৰী হয়। 5 বছৰতকৈ 1 দিন কম হলেও সেই জানুৱাৰ কুরবানী দিয়া জায়েজ নহব। আৰু যদি ছাগলী হয়, ছাগলী সম্পূৰ্ণ 1 বছৰ হোৱাটো জৰুৰী হয়। ছাগলীৰ ক্ষেত্ৰত 1 বছৰতকৈ যদি 1 দিনো কম হয় তেতিয়াহলে আপোনাৰ সেই ছাগলী কুরবানী দিয়াটো জায়েজ নহব। কিন্তু ভেড়া আৰু দুম্বাৰ ক্ষেত্ৰত এটা মাসলা আছে যে 1 বছৰে হ'ব লাগে, কিন্তু 1 বছৰতকৈ যদি কিছু কম আছে,
ভেড়া দুম্বা ছাগলী নহয় ভেড়া দুম্বা যদি 1 বছৰতকৈ কিছুদিন কম আছে কিন্তু দেখাত সুস্থ পুষ্ট দেখাত যেন 1 বছৰৰ নিচিনাই লাগে তেতিয়াহ'লে ভেড়া দুম্বাৰ ক্ষেত্ৰত আপুনি সেই জানোৱাৰ কুৰবানী দিয়াটো জায়েজ হ'ব কিন্তু ছাগলীৰ ক্ষেত্ৰত 1 বছৰতকৈ এদিন যদিও কম হয় তেতিয়া সেই জানোৱাৰ কুৰবানী দিয়াটো জায়েজ নহ'ব আৰু যেটো জানোৱাৰ আপুনি কুৰবানী দিয়ে যদি পাৰে সেই জানোৱাৰ আপোনাৰ ঘৰতে থাকক আপোনাৰ ঘৰত আপুনি লালন পালন কৰক মৰম মোহাব্বত তাৰ লগত যদি হয় আপোনাৰ মৰমৰ জানোৱাৰটো আল্লাহৰ নামত আপুনি কুৰবানী কৰক মৰমৰ জানোৱাৰ হ'ব লাগে কাৰণ আল্লাহ ৰব্বুল আলামিন যেতিয়া হযৰতে ইব্ৰাহিম আলাইহিস সালামক হুকুম কৰিছিল তোমাৰ মৰমৰ বস্তু তোমাৰ পছন্দৰ বস্তু মোৰ নামত তুমি কুৰবানী কৰা হযরতে ইব্রাহিম আলাইহিস সালামে প্রথমতে উট কুরবানি করেছিল তার পিছত মহ কুরবানি করেছে গরু কুরবানি করেছে ছাগলী কুরবানি করেছে বহুত জানোয়ার কুরবানি করেছে আল্লাহ তাআলা আকো হুকুম করে যে তোমার মৰমৰ বস্তু আটাইতকৈ মৰমৰ বস্তু তুমি কুরবানি কৰা তেতিয়া সৰু সৰু মহৰ পোৱালি গৰুৰ পোৱালি উটৰ পোৱালি মৰম লগা ভাল লগা ইবিলাক কুরবানি করেছিল আল্লাহ তাআলা আকো হুকুম করেছে তোমার কুরবানি হোৱা নাই আকো কুরবানি কৰা তোমার মৰমৰ বস্তু কুরবানি কৰা হযরতে ইব্রাহিম আলাইহিস সালামে দেখিলে যে মোৰ গোটেই মৰমৰ বস্তুবোৰ মই কুরবানি কৰিছো এতিয়া একমাত্ৰ এই পৃথিৱীত আল্লাহৰ বাহিৰে মোৰ আটাইতকৈ পছন্দৰ আৰু মহব্বতৰ বস্তু আছে মোৰ পুত্ৰ ইসমাইল আল্লাহ তাআলা আসলতে মোৰ মৰমৰ বস্তু ইসমাইলক আল্লাহৰ নামত কুরবানি বিচাৰিছে সেই কাৰণে তেখেতৰ পুত্ৰকে লৈ কুরবানি দিয়াৰ কাৰণে প্ৰস্তুত হৈছিল ইয়া আবাতি ইন্নী আৰা ফিল মানাম আন্নী আযবাহুকা ফানজুৰ মাযা তাৰা হযরত ইব্রাহিম আলাইহিস সালাম তেখেতৰ পুত্ৰ ইসমাইল আলাইহিস সালামক কৈ আছে হে মোৰ মৰমৰ বেটা হে মোৰ মৰমৰ পুত্ৰ মই সপোনত দেখিলো আল্লাহ তাআলাই হুকুম কৰিছে পয়গম্বৰৰ সপোন কিন্তু সত্য হয় সপোনৰ যোগেদি আল্লাহ তাআলাই মেছেজ দিয়ে তো কৈ আছে হে মোৰ মৰমৰ বেটা মই সপোনত দেখিলো আল্লাহ তাআলাই হুকুম কৰিছে মই তোমাক হালাল কৰি আছো অৰ্থাৎ আল্লাহ তাআলাই হুকুম কৰিছে আল্লাহৰ ৰাস্তাত তোমাক মই কুরবানি কৰো কিন্তু এতিয়া তোমাৰ কি ৰায় ইন্নী আৰা ফিল মানাম আন্নী আযবাহুকা ফানজুৰ মাযা তাৰা তোমাৰ এতিয়া কি ৰায় ইসমাইল আলাইহিস সালাম সৰু বাচ্চা 12-13 বছৰ বয়স হৈছে খেলাধুলা কৰিব পাৰে তাকওয়া আৰু ঈমান কিমানখিনি মজবুতি আছিল চিন্তা কৰিব সেই 12-13 বছৰৰ বাচ্চাই কৈ আছে ইয়া আবাতি ফাআল মা তু'মাৰ সাতাজিদুনি ইনশাআল্লাহু মিনাস সাবিরিন হে মোৰ মৰমৰ পিতা আল্লাহ তাআলা আপোনাক যি হুকুম কৰিছে আপুনি তাকে কৰক আপুনি দেৰি নকৰিব আল্লাহৰ বান্দাৰ কিন্তু অভাৱ নাই আল্লাহ যে মুখে নিৰ্বাচন কৰিছে তেওঁৰ ৰাস্তাত কুরবানি কৰিবলৈ গতিকে আপুনি দেৰি নকৰিব আপুনি মোক কুরবানি কৰক আল্লাহ তাআলা তেখেতৰ ঈমানৰ ইমতিহান লৈছিল ইব্ৰাহিমে মোক কিমানখিনি ভাল পায় কিমানখিনি মহব্বত কৰে যে তেওঁৰ পুত্ৰক মোৰ নামত কুরবানি দিয়ে নেকি কুরবানি দিয়াৰ কাৰণে যেতিয়া প্ৰস্তুত হৈ যায় চুৰি যেতিয়া চলায় চুৰিটো নচলে বেটাৰো চকু বান্ধি লৈছে বাপেকৰো চকু বান্ধি লৈছে এতিয়া আৰু এৰি নিদিয়ে বাৰ বাৰ যেতিয়া চুৰি ঘূৰাই থাকে যেতিয়া চুৰিয়া নাকাটে আল্লাহ তাআলাই চুৰিক মানা কৰি দিছে যে তুমি নাকাটিবা ইসমাইলৰ গলত তুমি নচলিবা ইব্ৰাহিম আলাইহিস সালামে যেতিয়া নিজৰ চকু বান্ধি লৈ তেতিয়া চিঞৰ মাৰি আল্লাহু আকবৰ বুলি যেতিয়া চুৰি চলাই দিয়ে আল্লাহ ৰব্বুল আলামিন হযরত জিব্রাইল আলাইহিস সালামক হুকুম কৰে হে জিব্রাইল তুমি জান্নাতৰ পৰা দুম্বা লৈ যোৱা আৰু ইব্ৰাহিমৰ চুৰি তলত ধৰি দিয়া এটা ইসমাইলক নেৰে ইব্ৰাহিম মোৰ খলিল মোৰ কাৰণে দেৱানা হৈ গৈছে তুমি দুম্বানি ধৰি দিয়া ইব্ৰাহিম আলাইহিস সালামে যেতিয়া আল্লাহু আকবৰ বুলি চুৰি চলাই দিলে তেতিয়া তেজ আহি গাত লাগিল তেতিয়া ভাবিলে নহয় আল্লাহ তাআলা এতিয়া মোৰ কুরবানি কবুল কৰিছে কিন্তু চকু খুলি যেতিয়া দেখা পালে যে দুম্বা কুরবানি হৈ গল ইসমাইল ওচৰত ৰখি আছে আল্লাহ তাআলাই কয় হে মোৰ খলিল হে মোৰ হাবিব এ আপোনাৰ কাৰণে এটি খোলা ইমতিহান আছিল এটা পৰীক্ষা আছিল আপুনি মোক কিমানখিনি ভাল পায় কিমানখিনি মহব্বত কৰে এই যে জানোৱাৰ কুরবানি হৈ গল দুম্বা যে কুরবানি হৈ গল এ আপোনাৰ কাৰণে এটি তুহফা হয় অফাদাইনাহু বিযিবহিন আযীম এ আপোনাৰ কাৰণে উপঢৌকন হয় তুহফা হয় আপুনি লৈ যাওক নিজেও খাওক নিজৰ চুবুৰীয়া সকলকো আপুনি বিতৰণ কৰি দিয়ক সকলোৱে ফুৰ্তি আনন্দ কৰক এই যে কুরবানিটো আসলতে নিজৰ পুহনীয়া জন্তু হ'ব লাগে মৰমৰ হ'ব লাগে যেতিয়া আপুনি পুহিব ঘৰত ৰাখিব তাৰ প্ৰতি এটা মৰম মোহাব্বত জাগে এটা মোহাব্বত যেতিয়া হৈ যায় তেতিয়া আল্লাহৰ নামত কুরবানি যদি আপুনি মৰমৰ বস্তুটো আপুনি ত্যাগ কৰি দিলে আল্লাহ তাআলাই বেছি পছন্দ কৰে কিন্তু ইয়াতে বহুত মানুহে অসুবিধা পায় ঘৰত ৰাখাটো কিনে আনি কিমান দিন ৰাখিম অসুবিধা পায়
তেনে ক্ষেত্ৰত আপুনি কিনিও দিব পাৰিব, কোনো কথা নাই, কিন্তু মৰমৰ হলে বেছি ভাল হয়। মৰম লগা, আপুনি নিজে তাক লালন পালন কৰিছে, নিজে খুৱাইছে, নিজে যেতিয়া পুহিব তাৰ প্ৰতি এটা মহাব্বত থাকে, সেই মহাব্বতৰ বস্তুটো আল্লাহৰ নামত কুৰবানী দিলে আল্লাহ তাআলাই বেছি ভাল পায়, বেছি মহাব্বত কৰে। সেইকাৰণে পাৰিলে আপুনি নিজৰ ঘৰত পুহিয়ে আপুনি কুৰবানী দিব। এক নম্বৰ কাৰণটো হৈছে আপোনাৰ যি জানোৱাৰ আপুনি কুৰবানী কৰিব, এই জানোৱাৰৰ বয়স যাতে সম্পূৰ্ণ হয়, পুৰা যাতে হয়। 2 নম্বৰ, আপুনি যি পইচা দি এই জানোৱাৰ আপুনি কিনিব, আপোনাৰ এই পইচা হালাল হ'ব লাগিব, হাৰাম ইনকামৰ হ'ব নোৱাৰিব। যদি হাৰাম ইনকামৰ পইচা দি আপুনি কুৰবানী কৰিছে, সেই কুৰবানী আল্লাহৰ দৰবাৰত কবুল নহয়, আল্লাহ তাআলাই কবুল নকৰে। যদি এজন ব্যক্তি হাৰামৰ বিজনেছ কৰে, সুতৰ বিজনেছ কৰে, তেনেকুৱা ব্যক্তি মালদাৰ হোৱাৰ কাৰণে তেওঁৰ ওপৰত কুৰবানী ৱাজিব হৈছে। এতিয়া এইজন ব্যক্তি কুৰবানী নিদিলেও গুনাহগাৰ হ'ব, আৰু এতিয়া কুৰবানী দিওঁতে কেনেকৈ দিব? বহুত ডাঙৰ এটি সৱাল হয়। যদি এইজন ব্যক্তিৰ এই হাৰাম পইচাৰ বাহিৰে হালাল পইচা থাকে, তেন্তে সেই হালাল পইচাৰ দ্বাৰা তেওঁ কুৰবানী দিয়ক, কুৰবানীৰ জানোৱাৰখিনি কুৰবানী দিয়ক। আৰু যদি কাৰোবাৰ হালাল পইচা নাই, গোটেই হাৰাম পইচা, সেইজন ব্যক্তিৰ ওপৰত কুৰবানী ৱাজিব হয়। এতিয়া হাৰাম পইচাৰ দ্বাৰা তেওঁ কুৰবানী দিছে, এই ক্ষেত্ৰত এইজন ব্যক্তিৰ কুৰবানীৰ যি উজুবিয়াত আছিল, তেওঁৰ কাৰণে কুৰবানী দিয়াটো ৱাজিব, এই দায়িত্বৰ পৰাহে তেওঁ বাচি যাব। তেওঁ কুৰবানী নিদিলে তেওঁ যি গুনাহগাৰ হল হয়, সেই গুনাহৰ পৰাহে বাচি যাব। কিন্তু এই কুৰবানী আল্লাহৰ দৰবাৰত কবুল নহয়, এই কুৰবানীৰ দ্বাৰা তেওঁৰ একো ফায়দা নহয়, কোনো লাভ নহয়। গতিকে মনত ৰাখিব, যি পইচা দি আপুনি কুৰবানীৰ জানোৱাৰ কিনিব, এই পইচা যাতে হালাল হয়, হাৰাম ইনকামৰ যাতে নহয়। 3 নম্বৰত, যিটো ভুলৰ কাৰণে আপোনাৰ কুৰবানী নহয়, আল্লাহৰ দৰবাৰত কবুল নহয়, সেয়া হৈছে যে আপুনি বহুত কৰজত পৰি আছে, আপুনি ধাৰত পৰি আছে। বহুত মানুহে আপোনাৰ ওচৰত টকা পইচা পায়, যিসকলে নেকি সেই পইচাৰ কাৰণে ঈদ কৰিব পৰা নাই, ঈদৰ আনন্দ তেওঁলোকে ভোগ কৰিব পৰা নাই। কাৰোবাক কষ্ট দি আপুনি পইচা আনি সেই পইচাৰে আপুনি কুৰবানী কৰিছে, আপুনি কিন্তু মানুহজনক মাৰিও অনা নাই, কিন্তু আপুনি পইচাটো দিয়া নাই, আপুনি মানুহজনক কষ্ট দিছে। কোনো এজন ব্যক্তি আপোনাৰ ওচৰত পইচা থৈ তেওঁ কষ্ট কৰিছে, ঈদ কৰিব পৰা নাই, ঈদৰ আনন্দ ভোগ কৰিব পৰা নাই, তেনে ক্ষেত্ৰত আপুনি যদি সেই পইচাৰে কুৰবানী কৰিছে, আপোনাৰ কুৰবানী আল্লাহ তাআলাই কবুল নকৰে। আপুনি কাৰোবাক কষ্ট দি যদি আপুনি ইবাদত কৰিছে, আল্লাহক সন্তুষ্টি কৰিব বিচাৰে, আল্লাহ তাআলাই কবুল নকৰে। আল্লাহ তাআলাৰ তেনেকুৱা ইবাদতৰ কোনো প্ৰয়োজন নাই, আল্লাহ তাআলাই তেনেকুৱা ইবাদত নিবিচাৰে যে কাৰোবাক কষ্ট দি তুমি মুখ খুশি কৰা, আল্লাহ তাআলাই নিবিচাৰে। 4 নম্বৰ যিটো ভুল, যি ভুলৰ কাৰণে আমাৰ কুৰবানী আল্লাহৰ দৰবাৰত কবুল নহয়, সেয়া হৈছে যে আমাৰ কিছু সংখ্যক মানুহে এনেকুৱা ভুল কৰে যে ঈদ আহিছে, মাংসৰ প্ৰয়োজন হয়, আলহী মঙ্গল আহিব, সেই কাৰণে কুৰবানী কৰাটো জৰুৰী, কুৰবানী কৰোঁ। এনেকুৱা কাৰণত যদি আপুনি কুৰবানী কৰিছে, বা মানুহক দেখুৱাবৰ কাৰণে আপুনি কুৰবানী কৰিছে, আপুনি ইমান লাখ টকা দি গৰু কিনিছে, ইমান লাখ টকা দি আপুনি উট কিনিছে, মহ কিনিছে, আপুনি বহুত টকা খৰচ কৰি কুৰবানী কৰিছে, আপুনি ভাবিছে যে মানুহে মোৰ প্ৰশংসা কৰিব, মানুহে মোক ভাল পাব, বহুত ডাঙৰ জানোৱাৰ কিনিছো বুলি মানুহে মোক প্ৰশংসা কৰিব। এই উদ্দেশ্যত যদি আপুনি কুৰবানী কৰিছে, তেন্তে এই কুৰবানী আল্লাহৰ দৰবাৰত কবুল নহয়। আল্লাহ ৰাব্বুল আলামিন কুরআনে কারীমত এই দৰে ইরশাদ কৰে, হে নবী আপুনি কৈ দিয়ক, কুল ইন্না সলাতি ওয়া নুসুকি ওয়া মাহইয়ায়া ওয়া মামাতি লিল্লাহি রাব্বিল আলামিন। হে নবী আপুনি কৈ দিয়ক, মোৰ নামাজ, মোৰ কুরবানী, মোৰ জীবন, মোৰ মৰণ একমাত্ৰ আল্লাহ ৰাব্বুল আলামিনৰ বাবে, একমাত্ৰ আল্লাহৰ সন্তুষ্টিৰ বাবে আপুনি মই কুরবানী কৰিব লাগিব, তেতিয়া আল্লাহ ৰাব্বুল আলামিন কবুল কৰিব। আৰু যদি আপুনি ভাবে মই বহুত ধন সম্পদশালী, বহুত সম্পত্তি আছে, মই যদি কুরবানী নিদিওঁ তেতিয়াহ'লে মানুহে বেয়া বুলিব, মানুহে বেয়া ক'ব, সেইকাৰণে মই কুরবানীটো কৰিয়ে দিওঁ, এনেকুৱা ভাবি যদি আপুনি কুরবানী কৰিছে, আপোনাৰ কুরবানী আল্লাহ তাআলাই কবুল নকৰে। কাবিলৰ কুরবানী কিয় কবুল হোৱা নাছিল? হাবিলৰ কুরবানী কবুল হৈছে, কাবিলৰ কবুল হোৱা নাই। কাৰণটো কি? কাৰণটো আছিল যে হাবিলে আল্লাহৰ সন্তুষ্টিৰ বাবে, একমাত্ৰ আল্লাহৰ ৰাজি খুশিৰ বাবে তেওঁ দুম্বা কুরবানী কৰি পাহাৰত নি থৈ আহিছিল। আগৰ দিনত কুরবানী কবুল হোৱাৰ নিশানা আছিল যে আকাশৰ পৰা জুই আহি যদি খাই যায়, তেতিয়াহ'লে বুজিব যে কুরবানী কবুল হ'ল। হাবিলে তাৰ পছন্দৰ জানোৱাৰ তেওঁ কুরবানী কৰিছে আল্লাহৰ ৰাজি খুশিৰ বাবে, একমাত্ৰ আল্লাহৰ ৰাজি খুশিৰ বাবে কুরবানী কৰি তেওঁ থৈ আহিছিল। কিন্তু কাবিলাও কুরবানী কৰিছে, কুরবানী মানে তেওঁ কোনো জানোৱাৰ কুরবানী কৰা নাই, কুরবানী যে কৰিব লাগে তেওঁ দায়িত্ব পালন কৰিছে। তেওঁ কিছুমান বয় বস্তু, কিছুমান খেতিৰ চব্জি, কিছু বস্তু নি পাহাৰত থৈ আহিছে, সেয়া আল্লাহৰ নামত তেওঁ কুরবানী কৰিছে। সেইকাৰণে তেওঁ যে অকল দায়িত্ব পালন কৰিছে, সেইকাৰণে তাৰ কুরবানী আল্লাহ তাআলাই কবুল কৰা নাই।
আমি কুরবানি কৰিব লাগিব একমাত্ৰ আল্লাহ ৰাব্বুল আলামিনৰ সন্তুষ্টিৰ বাবে, আল্লাহৰ ৰাজি খুশিৰ বাবে, মানুহক দেখুৱাবলৈ মাংসৰ প্ৰয়োজন বা মানুহে বেয়া বুলিব এইবোৰ কাৰণত যদি আমি কুরবানি কৰিছো তেন্তে আমাৰ কুরবানি এনেই যাব, অথলে যায়, কোনো ফায়দা আমাৰ নহয়, আল্লাহ তাআলাই কবুল নকৰে। গতিকে আমি সাৱধান, এই ভুল আমি কৰিব নালাগে। 5 নম্বৰত যেটো ভুল আমি বহুতেই কৰি থাকো, আমি নাজানাৰ কাৰণে আমাৰ কুরবানি আল্লাহ তাআলাই কবুল নকৰে, হেয়া হৈছে কুরবানিৰ মাংস যিসকলে বাছা কুটা কৰি দিয়ে বা যিজনে কুরবানি কৰি দিয়ে, হালাল কৰি দিয়ে, তেওঁলোকক আমি যদি মাংস দিওঁ, বহুত মানুহে কিন্তু এই ভুল কৰে। এই ভুলৰ কাৰণে আপোনাৰ কুরবানি আল্লাহৰ দৰবাৰত কবুল নহয়, আপোনাৰ কুরবানিটোৱে নহব। মনত ৰাখিব, বাছা কুটা বা হালাল কৰাৰ বিনিময়ত এক টুকুৰা মাংস যদি আপুনি দিছে তেন্তে আপোনাৰ কুরবানি আল্লাহ তাআলাই কবুল নকৰে। এই ভুল আপুনি কেতিয়াও নকৰিব। ধৰক আপুনি বাছা কুটা অকলে কৰিব নোৱাৰে, আপুনি কাৰোবাক দি, কাৰোবাৰ ফটোৱে আপুনি বাছা কুটা কৰাইছে, আপুনি চুক্তি হিচাপত দি দিয়ক যে ইমান টকা দিম, তুমি বাছা কুটাখিনি কৰি দিয়া। পইচা দিলে কোনে কাম কৰি নিদিব? বাছা কুটা কৰাজনক আপুনি বিনিময়ত পইচা দিব, হালাল কৰি দিয়া জনক হালালৰ বিনিময়ত আপুনি পইচা দিব। উপৰিঞ্চি আপুনি যদি ঈদ বুলি তেওঁলোকক মাংস দিব বিচাৰে, উপৰিঞ্চি আপুনি গিফট হিচাপত মাংস দিব পাৰিব, কিন্তু বাছা কুটাৰ বিনিময়ত বা হালাল কৰি দিয়াৰ বিনিময়ত মাংস দিব নোৱাৰিব। যদি এনে কৰে তেন্তে আপোনাৰ কুরবানি আল্লাহ তাআলাই কবুল নকৰে। হযরতে আলী রাদিয়াল্লাহু তাআলা আনহু বৰ্ণনা কৰে, সহিহ বুখারীৰ ৰিৱায়াত হয়, হযরতে আলী রাদিয়াল্লাহু তাআলা আনহু কয়, নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে মোক কুরবানিৰ উটৰ দেখভাল কৰাৰ কাৰণে মোক পঠাইছিল আৰু মাংস ভগাই দিবলৈ কৈছিল, গৰুৰ হাড্ডি ছাল গোটেইখিনি মোক ভগাই দিবলৈ কৈছিল। নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে মোক লগতে এই কথাও কৈ দিছে যাতে কসাইক বাছা কুটা কৰা বা হালাল কৰাৰ বিনিময়ত যাতে এই কুরবানিৰ পৰা একোৱে দিয়া নহয়, লা উতিয়া আলাইহা শাইআন ফি জিজারাতিহা, যাতে কসাইক এই কুরবানিৰ হাড্ডি মাংস ঢোল ছাল কোনো কিছুই যাতে বিনিময়ত দিয়া নহয়, নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে স্পষ্টভাৱে মানা কৰি দিছে। গতিকে এই ভুল, এই 5টা ভুল বিশেষকৈ আমি যিসকল কুরবানি দিম আমি যাতে এই ভুল নকৰো। এই ভুলৰ কাৰণে আমি এই কুরবানিৰ দ্বাৰা কোনো সওয়াব নাপাম, আল্লাহ তাআলাই কবুল নকৰিব। মহান আল্লাহ তাআলাই আমাক সকলোকে দ্বীনৰ সহি সমজ দান কৰক। সকলোকে আল্লাহুম্মা আমিন।